আমি আগৰ পৰা আমি টোকেন ষ্ট্ৰাইক কৰিছিলোঁ যিহেতু নিট পিজি কাউন্সেলিংটো ইমান ডিলে হৈ আছিলে আমি 6 তাৰিখৰ পৰা 9 তাৰিখ এটা ইলেক্টিভ সাৰ্ভিস বয়কট কৰিছিলোঁ কাৰণ হেতু আমাৰ আগৰ মূল কাৰণটো আছিলে যে নিট পিজি কাউন্সেলিংটো যে ইমান ডিলে হৈ আছে হেতুৰ কাৰণে বাট তাৰ পিছত আমাৰ ষ্টেট গভৰ্ণমেণ্টে হেল্থ মিনিষ্টাৰ ডাঙৰীয়াই CM ডাঙৰীয়াই আমাক যথেষ্ট সাপোৰ্ট কৰিছে আমাৰ ইয়াৰ পৰা সেন্ট্ৰেল লৈকে হিহঁতে লেটাৰ লিখিছে যে নিট পিজি কাউন্সেলিংটো অতি সোনকালে যাতে কৰা হয় হেতু চাই আমি ষ্ট্ৰাইকটো দিল্লীত আমাৰ ব্ৰাদাৰ সিস্টাৰ যোন আছে ফৰ্ডাৰ পৰা হিহঁতে পিসফুল প্ৰটেষ্ট কৰি আছিল একে কাৰণ এই নিট পিজি কাউন্সেলিংটো যাতে জলদি কৰে কিন্তু দিল্লী পুলিচে বহুত বেয়া ব্যৱহাৰ কৰিছে হিহঁতক লাঠি চাৰ্জ কৰা হৈছে হিহঁতক ড্ৰেগ কৰা হৈছে ফিমেল ডক্টৰছক মেন হেণ্ডেল কৰা হৈছে সেই কেজন ডক্টৰছে যোনে ইমান ডিউটি কৰিছে সেই কেজনৰ লগত ইমান বেয়া ব্যৱহাৰ আমি কেতিয়াও সহ্য কৰিব নোৱাৰো হেতু আমি কন্ডেম কৰাৰ কাৰণে আজি এটা আমি ষ্ট্ৰাইক মাতিছো যত ইলেক্টিভ সাৰ্ভিসেস আমি ৰেসিডেন্টস সকলে বয়কট কৰিছো এমাৰ্জেন্সি সাৰ্ভিসেস আৰু ICU ডিউটিজ আৰু কোভিড ডিউটিজ চলি আছে হেতু আমি বন্ধ কৰা নাই পেশেন্ট কেয়াৰ সাৰ্ভিস যাতে হেম্পাৰ নহয় বাট ইলেক্টিভ সাৰ্ভিস হেতু আমি ৰেসিডেন্ট ডক্টৰস পোষ্ট গ্ৰেজুৱেটস আমি বয়কট কৰিছো আজি আমাৰ যেটো প্ৰটেষ্ট চলি আছিল শান্তিপূৰ্ণভাৱে তাৰ উত্তৰটো এনে বৰ্বৰতাৰে দিব নালাগিছিল সেইকাৰণে আমি প্ৰটেষ্টত বহিছোঁ আকৌ ইয়াৰ আগতেও প্ৰটেষ্ট হৈছিল হেতু আপোনালোক সকলোৱে জানে যে নিট পিজি কাউন্সেলিংটো পোষ্টপন কৰি থকা হৈছে বাৰে বাৰে তাৰিখ দিয়া হৈছে আৰু পোষ্টপন কৰা হৈছে অলৰেডি আমাৰ মাজত 33% ডক্টৰ নাই আপুনি যিকোনো এটা ইনষ্টিটিউটলৈ যাওক মেডিকেল কলেজলৈ তাতে 33% ডক্টৰ নাই আৰু 33% ডক্টৰ পৰীক্ষা দিব অহা 3-4 মাহত তেওঁলোকৰ পৰীক্ষা হ'ব আমি অকলে ইমান কাম কৰিব পৰা নাই সেইকাৰণে আমি প্ৰটেষ্ট কৰিব লগা হৈছে হেতুৱে ঠিক ভুল বুলিনো কেনেকৈ কম কাৰণ প্ৰটেষ্টটো আমাৰ ফালৰ পৰা মানে শান্তিপূৰ্ণভাৱে হৈ আছিল এতিয়া ভুল বুলি বিশেষভাৱেতো ক'ব পৰা নাযায় কিন্তু উত্তৰটো সেইভাৱে পাব নালাগিছিল যিভাৱে দিয়া হৈছে আৰক্ষীৰ বৰ্বৰতাই হৈছে আপোনাৰ হেতু কাৰণ ডক্টৰখিনিয়েতো পিসফুলি প্ৰটেষ্ট কৰি আছিল পিসফুলি প্ৰটেষ্ট কৰাৰ ভিতৰত এনেকৈ যদি মাৰপিট বা লাঠি চাৰ্জ কৰে হেতুটো কোনো পথে একসেপ্টেবল নহয় আৰু তাৰ উপৰি আমাৰ এটাই দাবী যে নিট পিজি কাউন্সেলিংটো যাতে জলদি হয় কাৰণ কোভিডৰ যদি থাৰ্ড ৱেভটো আহে তেতিয়া আমাৰ ডক্টৰখিনিৰ কাৰণেও বহুত বেছি অসুবিধা হ'ব ডিল কৰাৰ কাৰণে কাৰণ এটা বেচ সম্পূৰ্ণ নোহোৱাকৈ অকল দুটা বেচেতো 3টা বেচৰ কাম কৰি দিব নোৱাৰে ন সো আমাৰ দাবী সেইখিনিয়ে যাতে মানে কাউন্সেলিংটো জলদি কৰে আৰু ডক্টৰৰ প্ৰতি যাতে এনেকৈ বৰ্বৰতা অহা সময়ত কেতিয়াও নকৰে কাৰণ হেতুটো একসেপ্টেবল নহয় ন আমি ডক্টৰ হিচাপে ইমান সোসাইটিক সাৰ্ভ কৰি আছো তো সোসাইটিয়ে যদি আমাক সেই ধৰণে ট্ৰিট কৰে হেতু কোনো পক্ষে গ্ৰহণযোগ্য নহয় সব দিল্লীৰ ঘটনাটো মূল প্ৰতিবাদৰ কাৰণটো নহয় কাৰণটো আছিল যে নিট পিজি কাউন্সেলিং আমাৰ এটাই ডিমান্ড আছে যে নিট পিজি কাউন্সেলিংটো যিমান পাৰে সোনকালে কৰক কাৰণ আমি সকলোৱে জানো যে এখন ইণ্ডিয়াৰ নিচিনা এখন দেশত য'ত গভৰ্ণমেণ্ট সেটআপত হেল্থ কেয়াৰৰ যিটো মেইন লোড গ্ৰাছৰুট লেভেলত ৰেসিডেন্ট ডক্টৰখিনিয়ে ল'ব লগা হয় আপোনালোকে কোভিডৰ টাইমতে চাওক যে যেতিয়া গোটেই সমগ্ৰ দেশৰ আটাইখিনি কোনো কোভিড পেশেন্টৰ ওচৰত যাব নিবিচাৰে হেতু টাইমত ৰেসিডেন্ট ডক্টৰখিনিয়ে ডিউটি কৰিছিল তো হেতু বিষয় লৈ পিজি কাউন্সেলিংটো নোহোৱাৰ কাৰণে অলমোষ্ট এতিয়া আপোনাৰ কিমান 8-9 মান্থছ হৈ গ'ল নৰ্মেল টাইমত যেটো কাউন্সেলিং হ'ব লাগে তাতকে 8-9 মান্থছ হৈ গ'ল আৰু ইখিনি অকল নিট পিজি কাউন্সেলিংটো পোষ্টপন হৈ আছে এইমছ বা আন যিখিনি ইনিচেট বুলি এক্সামটোৰ আণ্ডাৰত যিখিনি এপেক্স ইনষ্টিটিউট আছে তেওঁলোকৰ দুবাৰকৈ কাউন্সেলিং হৈ গ'ল দুটা বেচ জইন কৰি ল'লে এইখিনি সময়ছোৱাত তো সেই কাউন্সেলিংটো ডিলে হোৱাৰ কাৰণে যেতিয়া মানে বেলেগ অন্য সব ডিচিশ্যনছবিলাক সোনকালে আহি আছে এপাৰ্ট ফ্ৰম হেল্থ কেয়াৰৰ ৰিলেটেড যিটো ইমান এটা ছিগনিফিকেণ্ট বস্তু হয় কাণ্ট্ৰি এখনৰ হেল্থ কেয়াৰ ছিষ্টেমৰ কাৰণে তাৰে কাউন্সেলিঙৰ প্ৰচেছটো ডিলে হ'ল তাৰলৈ দিল্লীত যেটো শান্তিভাৱে প্ৰটেষ্ট চলি আছিল হেতুত গৈ আমাৰ যিসকল ডক্টৰে প্ৰটেষ্ট কৰিছিল তেওঁলোকৰ লগত বহুত অন্যায় কৰা হ'ল তো হেতু এটা ৰিজন হয় তাৰ লগত আমাৰ মেইনলি হ'ল এই নিট পিজি কাউন্সেলিংটো হেৰিটো মানে সোনকালে কৰিব লাগে
যথেষ্ট দেৰি আছে, অকণমান দেৰি নহয়। মানে আপোনালোকে ভাবি চাওক, নৰ্মেলি 3টা বেটছ থাকে, ৰেচিডেণ্ট ডক্টৰ 3টা বেটছে, পেচেণ্ট লোড ডেইলি বাঢ়ি আছে। অকল নৰ্মেল পেচেণ্ট লোডেই নহয়, এতিয়াতো আপোনালোকে অমিক্ৰণো আহি আছে, তো সেইখিনিও ডিউটি কৰিব লাগিব, লগত নৰ্মেল ডিউটিখিনিও কৰিবলৈ। এটা বেটছ অলৰেডি নাই, তাৰপিছত নেক্সট বেটছটো আমাৰ ছিনিয়ৰ বেটছৰ এক্সাম আহিব হৈছে, এক্সাম হ'ব, ওলাই যাব, তো কোনে বিয়াৰ কৰিব? মানে অনলি 33% মেন ফ'ৰ্চ থাকি যাব, তো মেন পাৱাৰ নাথাকিব। তো সেইটো কাৰণে আমি মেইনলি হেৰি কৰিছোঁ। কাৰণটো আমাৰ এইটোৱেই কি মানে নীট পি জি কাউন্সেলিংটো, প্ৰথম কাৰণটো এইটোৱে কি নীট পি জি কাউন্সেলিং যিমান পাৰে সোনকালে কৰিব লাগে। যোনটো অলৰেডি আপোনাৰ মানে নৱেম্বৰত হোৱা কথা আছিলে, সেইটো আকৌ পষ্টপন ডিলে কৰি পেলাই জানুৱাৰীত মানে হিয়াৰিঙৰ ডেট দিছে। কাৰণ ৰিজাৰ্ভেশ্যনটো জাষ্ট কাউন্সেলিঙৰ ডেট দিয়াৰ কেইদিনমান আগতেই ৰিজাৰ্ভেশ্যন আকৌ দি দিলে, তাৰপিছত কেছ দিয়া হ'ল। কেছ দিয়াৰ কাৰণে আকৌ হিয়াৰিং দি পেলাই ছুপ্ৰিম কোৰ্টে এতিয়া ডেট দিছে 6 জানুৱাৰী। এতিয়া কথাটো হ'ল কি আমাৰ হস্পিটেলত ডক্টৰ অলৰেডি কম হৈ আছে, কাৰণ এটা বেটছ পুৰা কমপ্লিটলি নাই, 1 বছৰ এনেকৈ আমি চলালোঁ। এতিয়া যদি হিয়াৰিংটো 6 জানুৱাৰীত হয় আৰু ডিলে হ'ব, আৰু মানে এপ্ৰিললৈকেতো যদি 6 জানুৱাৰীতে হয়, তেতিয়াহ'লে এপ্ৰিললৈকেতো জুনিয়ৰ অহা কথা নাভাবোৱে। এতিয়া যদি 6 জানুৱাৰীটো নহয়, তেতিয়াহ'লে আৰু কিমান টাইম লগাব গভৰ্ণমেণ্টে, কিমান দিন লাগে তাহাঁতক? আৰু ৰিজাৰ্ভেশ্যনটো এনেকুৱা এটা টাইমতো ওলাব নালাগে কি যেতিয়া চব ডিচাইড ডেট ছেট চব আহি গৈছে। যোৱা বছৰো ৰিজাৰ্ভেশ্যনৰ কথা আহিছিলে, কিন্তু আল্টিমেটলি যোৱা বছৰ মানে কেছ হোৱাৰ পিছত সেইটো বন্ধ হৈ গৈছিলে।